হয় চাওক, ভয়াবহ যি বান বিভীষিকা, এই বান বিভীষিকা কিছু খাম কাটিছে আৰু এই খাম কটাৰ পাছৰ যি পৰিৱেশ, এই পৰিৱেশ অতি বৰ্ণনাতীত। এই মুহূৰ্তত যদি আমি চাওঁ, উজনিৰ প্ৰতিঘৰ বৰ্ণাঢ্যৰ কেৱল মাত্ৰ চকুলো, কিয়নো আশ্ৰয় শিবিৰৰ পৰা যেতিয়াই ঘৰমুৱা হৈছে, ঘৰমুৱা হোৱাৰ লগে লগে আচলতে বিভীষিকাময় এখন ঘৰ যেতিয়া বিচাৰি পাইছে, এই মুহূৰ্তত কিন্তু হিয়া ঢুকি কান্দিছে প্ৰতিজন বৰ্ণাঢ্য। আৰু এই মুহূৰ্তত আমি তিয়কৰ ভিজুৱেলছ দেখাই আছো। এখন বাসগৃহত এই মুহূৰ্তত উপস্থিত আছো। এই যিটো বাসগৃহ, ইয়াৰ যিখন বিচনাখনৰ আপুনি যদি ছবি চাই, বিচনাখনৰ ছবি চালে আপুনি ক'ব পাব এই ঘৰখনৰ প্ৰতিটো আচবাব আচলতে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। এই কাৰণে এই ঘৰখনৰ ভিতৰে, এই ড্ৰয়িং ৰুমটোৰ ভিতৰেৰে আচলতে তিয়ক নদীৰ ব্যাপক সোঁত আচলতে পৰিছিল। আৰু তাৰ আচলতে যি বৰ্ণনা আচলতে শিহৰণকাৰী বৰ্ণনা জনাব ঘৰৰ যিগৰাকী মুৰব্বী। মই বাইদেউ আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ সেই পৰিৱেশটো। অতি ভয়াৱহ আমি অনুমান কৰিছো, যিহেতু আপোনাৰ ঘৰৰ ভিতৰেদি এই যিটো পানীৰ সোঁতৰ ধাৰা বৈছিল, কেনেধৰণে সেই সময়কণ পাৰ হৈছিল কওকচোন। এই মানে কি চোতাল ফালৰ পৰা যিমান পানী আহিছে, ঢৌ মাৰি আহিছে, গোটেই পুখুৰী বৰাবৰ হৈ গ'ল। মানে আধা ঘণ্টাও নহ'লে পানী, আমিতো 10 মিনিটতো নাপালো। পানী ওলাই আহিছিলো, ঘৰৰ মুখতে দেখিছো ল'ৰা চাব নে মই মানুহ চাম নে বাৰু ল'ৰা কিতাপ পত্ৰ চাম, মই একো ক'ব নোৱাৰা হলো। আৰু যে কিতাপ ল'ব লাগে মোৰো এইটো মাথাটোতো নেখেলালে। সেইকাৰণে আৰু মই ল'ৰাহে চাইছো। মোৰ মানে এক কঁকাল পানী তেতিয়া হৈ গ'ল আৰু ভিতৰত। তাৰপাছত ল'ৰা কৈছে, অ মা বোলে তই পলা আৰু পলা। এতিয়া মই ল'ৰা দুটাক ধৰি পিনে মই পলাইয়ে যাম নে মই ভিতৰতে ৰৈ থাকিম। আৰু ল'ৰা কৈছে কি বোলে এইফালৰ পৰা পানী আহিছে, আকৌ এইফালৰ পৰা পানী আহিছে। এই নালাটো চাইছে আপোনালোকে, নালাৰ ওচৰৰ পৰা ইফালে আহিলে ইফালে, মানে 4 স্কোৱাৰে পানীলে আগুচি দিলে আমাক। আচলতে আমি যাব নোৱাৰিলো। ইহঁতৰ এই চোতাল দি আমি পলাইছো। এইফালেতো গোটেইটো পুখুৰী বৰাবৰ হৈ গ'ল, যাব নোৱাৰিলো। তেতিয়া এইফালে ইহঁতৰ এই ফালে দি আমি পলাই গৈছো। কি বস্তু বচাব পাৰিলে আচলতে? একো বচাব নোৱাৰিলো। মানে যিমান যি বস্তু আছিলে চব গুচি গ'লগে আমাৰ, একো বচাব নোৱাৰিলো। নে ল'ৰা কিতাপ নে ল'ৰাৰ মাত্ৰ যে মই এযোৰ কাপোৰহে তাৰ পৰা মই টানি পিনে লৈছো, আৰু একো লোৱা নাই। সেই কাপোৰযোৰ যে লৈছো মই কিহৰ কাৰণে লৈছো মই নিজেও ক'ব নোৱাৰিলো। একো চাদৰ এখনহে লৈছো মই, যেনিবা এযোৰো নহয়, চাদৰ এখনে এনেকুৱা লৈ পিনে আৰু ওলাই গুচি গৈছো। একো ল'বলৈ মই পৰা নাই, শেষ হৈ গ'ল সকলো, চব শেষ হৈ গ'ল। আৰু যদিবা মই এইটো আগৰ পাছে পালোহেঁতেন, তেতিয়া মই মানে প্ৰথমতে মই ল'ৰাৰ কিতাপহে বচালোহেঁতেন, আৰু একো নাই। কি হ'ব পাছৰ সমস্যা, কেনেধৰণে কি ভাবে? পাছৰ সমস্যা মই ভাবিছো আৰু চৰকাৰে কিবা সহায় কৰে তেনেকুৱাতে। বিশেষকৈ মোৰ ল'ৰাটো এতিয়া পঢ়ি আছে ITI, সেই ল'ৰাটোকে যদিবা কিবা সুবিধা কৰি দিয়ে। ল'ৰাটোতো কিতাপ পত্ৰ চব জ্বলি গ'ল, চব মানে জ্বলি গ'ল। পানীত পৰিলে যেতিয়া জ্বলিয়ে গ'ল, টুকুৰা টুকুৰা হৈ গৈছে, এনেকুৱা বুটলিছে টুকুৰা টুকুৰা হৈ গৈছে। কি কৰিম? নিশ্চিতভাৱে চাওক, এইটো এই যি বৰ্ণনা, এই বৰ্ণনা অতি শিহৰণকাৰী বৰ্ণনা। আচলতে এয়া ছবি প্ৰতি ঘৰ বৰ্ণাঢ্যৰ ঘৰৰ ছবি। আচলতে প্ৰতি ঘৰ উজনিৰ প্ৰতি ঘৰ লোকৰ এনেকুৱা ধৰণৰ এক পৰিৱেশ, শিহৰণকাৰী পৰিৱেশৰ সন্মুখীন হৈছে এইসকল বৰ্ণাঢ্য। আৰু এই ছবিসমূহ আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ সমান্তৰালভাৱে ডিজাষ্টাৰ মেনেজমেণ্ট যিটো বিভাগটোৰ সমান্তৰালভাৱে যোৰহাট জিলা আয়ুক্তগৰাকী দৃষ্টিগোচৰ কৰাইছো। এই কাৰণে কৰাইছো যে এইসকল দুৰ্ভগীয়াৰ কাষত কিন্তু এই মুহূৰ্তত প্ৰশাসন, সুহৃদয় লোক বা বিভিন্ন ধৰণৰ সামাজিক সংস্থা কিন্তু এই মুহূৰ্তত থিয় হোৱাৰ প্ৰয়োজন আছে। কিয়নো এইসমূহ লোকক পুনৰ এই যি বিভীষিকাৰ পৰা আচলতে উলিয়াই আনি পুনৰ আগৰ ধৰণে সংস্থাপন কৰাৰ দায়িত্ব কিন্তু আপোনাৰ আমাৰ সকলোৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।